নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাক লৈ সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা মাৰ্ঘেৰিটা সমষ্টিৰ এখন জনজাতীয় গাঁৱৰ পয়ালগা অৱস্থা। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ দাবীত শিৱসাগৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জকাৰ মহাবীৰ চাহ বাগিচাৰ ৰাইজৰ উত্তাল প্ৰতিবাদ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী। এতিয়া বিতং বাতৰি। গজল জগতৰ মুকুটবিহীন সম্ৰাট পংকজ উদাস আৰু নাই। ৭২ বছৰীয়া পংকজ উদাস মুম্বাইৰ ব্ৰিজকেণ্ডি হস্পিটেলত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত পংকজ উদাসৰ মৃত্যুত এএন টেলিভিছনৰ সমূহ পৰিয়ালবৰ্গই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিল। গজল জগতৰ মুকুটবিহীন সম্ৰাট পংকজ উদাস আৰু নাই। অগণিত অনুগামীক কন্দুৱাই মুম্বাই ব্ৰিজকেণ্ডি হস্পিটেলত সোমবাৰে ৭২ বছৰত শেষ নিশ্বাস ত্যাগ কৰে গজল সম্ৰাটগৰাকীয়ে। চিঠি আই হে वतन की চিঠি আই হে, চন্দন জেছে ৰং হে তেৰা আদি গজল আৰু হিন্দী ছবি উৎসৱ প্ৰেম প্ৰতিজ্ঞাৰ দৰে ছবিটো তেওঁ কণ্ঠদান কৰি খ্যাতি অৰ্জন কৰিছিল। অভিনেতা হিচাপেও আনকি তেওঁক দেখা গৈছিল বহু চিনেমাত। ৪ দশক জোৰা সংগীত জীৱনত ৫০খন এলবাম উলিয়াই অভিলেখ ৰচনা কৰা গজলেই নহয়, সাজন, মোহৰা আদি হিন্দী ছবিৰ নেপথ্য গায়ক হিচাপে বিখ্যাত হৈ উঠিছিল পংকজ উদাস। নেপথ্য সংগীতেৰে শ্ৰোতাৰ অন্তৰ জয় কৰা পংকজ উদাসৰ দেহাৱসানত শোকস্তব্ধ হৈ পৰিছে দেশৰ সংগীত প্ৰেমী। কেইবাটাও প্ৰজন্মক সংগীতেৰে আপ্লুত কৰা পংকজ উদাস ভাৰতীয় সংগীতৰ এক উজ্জ্বল নক্ষত্ৰ। পদ্মশ্ৰীৰ সন্মানেৰে সন্মানিত পংকজ উদাসৰ মৃত্যুত এএন টেলিভিছনৰ সমূহ পৰিয়ালবৰ্গই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিল। নিউজ ডেস্ক এএন টেলিভিছন। চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও। মাৰ্ঘেৰিটা সমষ্টিৰ এখন জনজাতীয় পাহাৰীয়া গাঁৱে নেদেখিলে বিকাশৰ মুখ। আজিও তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ শালিকি গাঁৱত নাই এটাও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসগৃহ, নাই বাটপথ, নাই খোৱাপানীৰ সুব্যৱস্থা। তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সমষ্টিৰ এখন পয়ালগা পাহাৰীয়া জনজাতি গাঁও হৈছে শালিকি গাঁও। ইতিমধ্যে কেইবাখনো পাহাৰীয়া গাঁও অসম চৰকাৰে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰাত অৰুণাচল চৰকাৰৰ লগত সংযোগ স্থাপন কৰিছে। ১৯২৬ চনৰ পৰাই টাংচা, চিংফু, চেমা, খামতি আদিবাসী আদি কেইবাটাও জনজাতিৰ লোকে বসবাস কৰি আহিছে যদিও পৰিতাপৰ বিষয় ১৯৯৫ চনৰ পৰাই ত্ৰিৰাপ ট্ৰাইবেল বেল্টক স্বায়ত্তশাসিত পৰিষদ গঠনক লৈ আকুৰগোজ জনজাতিৰ লোকে মুখ থেকেচা খাই আহিছে। বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক অৱগত কৰোৱাৰ পিছতো বিফল হৈছে সমূহ ৰাইজ। কংগ্ৰেছ, বিজেপি বিভিন্ন ৰাজনৈতিক দলে শাসনৰ বাঘজাৰি হাতত লোৱাৰ পিছতো এই শালিকি গাঁওবাসীৰ ফালে চকু মেলি নাচালে জনপ্ৰতিনিধিসকল। পৰিৱৰ্তনত ঢাক ঢোল বজোৱাৰ চৰকাৰৰ নানান আঁচনিয়ে আজি কোটিপতি ঢুকি নাপালে। আজিও শালিকি গাঁৱত নাই এটাও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাসগৃহ, নাই বাটপথ, নাই খোৱাপানীৰ ব্যৱস্থা। বৰ্তমান মোৰ বহুত দিন হ'ল শালিকি গাঁৱত থকা, কিন্তু আজিলৈকে যিমান দিনলৈকে শালিকি গাঁৱত বাস কৰি আহিছোঁ এনেকৈ লাইন পানী একো সুবিধা আমি নাপাওঁ। তাৰপিছত বাট পথবিলাক একদম মানে ক'বলৈ ল'বলগীয়া নাই। এতিয়া কোনোবাই যদি বেমাৰ আজাৰত পৰি যায়, এখন গাড়ী আহি সোমাই তাক লৈ যাবলৈ লাগিলেও ডাংকুল কৰি কিনে ৰাস্তাত ওলাব লাগে, তাৰপিছতহে তাক লৈ যাব লাগে। এনেকৈ বহুত মানুহ বেমাৰতো মৃত্যু হৈ, বাট পথৰ সুবিধা নাই, পানীৰ সুবিধা নাই, লাইনৰ সুবিধা নাই। কণ শিশুবিলাকে, মই নিজেও অংগনবাদী কৰ্মী এজনী হওঁ, তথাপি কণ শিশুবিলাকে যাতায়াতৰ অসুবিধাৰ কাৰণে স্কুলত আহিবলৈ নোৱাৰা হৈ যায়। মা দেউতাবিলাকে চবেই হাজিৰা কৰি খোৱা মানুহ হয়, কিছুমানবিলাকে পঠাব পাৰে, কিছুমানবিলাকে নাই। যাতায়াতৰ একো সুবিধাই নাই মানে এইখন গাঁৱত। আজিলৈকে এতিয়া বৰ্তমান যোনটো চৰকাৰ চলি আছে, ইমান দিনৰ পৰা চৰকাৰে আছে, আজিলৈকে আমাৰ শালিকি গাঁৱত একো ব্যৱস্থা কৰি দিয়া নাই। ৰাস্তা পদূলি, পানী, খোৱা যোগান, লেট্ৰিন বাথৰুম। এতিয়া আপুনি চাব পাৰে ইফালে পিছফালে এফালে লেট্ৰিন এনেকৈ ভাঙা টুটা আছে আৰু ইফালে ঘৰ ভাঙা টুটা আছে। আজিলৈকে আমাৰ অসম চৰকাৰে একো ব্যৱস্থা কৰি দিয়া নাই। গতিকে এইটো কাৰণে মই এইটো অনুৰোধ জনাইছে, খালি ভোট আহিব থকা টাইমতে ভোট মাঙিবলৈ আহে চব মিনিষ্টাৰকেইটা ইয়াত সোমায়, কিন্তু ভোট পোৱাৰ পাছতে ইয়াতে একো মানে পিছফালে চাই একো মানে চোৱা চিতি কৰা নাই। এইটো কাৰণে মই অনুৰোধ জনাইছোঁ নিউজ চেনেল যোগেতে, গতিকে আমাৰ শালিকি গাঁৱটো চাবৰ কাৰণে আৰু বেকত আহি কিনে উন্নতি কৰি দিবৰ কাৰণে মই ৰিকুৱেষ্ট কৰি আছোঁ। নিউজ ডেস্ক এএন টেলিভিছন।
ধেমাজি জিলাৰ বগীবিল দলঙৰ সমীপৰে পৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিক পকী পথলৈ উন্নীত কৰি নিৰ্মাণ কৰা মঙলবাৰে নিজে কিছু দূৰ বাইক চলাই পৰৱৰ্তী সময়ত গাড়ীত উঠি সমগ্ৰ পথৰ মাদকতা উপভোগ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নদীদ্বীপ মাজুলীৰ লগতে ঢকুৱাখানাক ডিব্ৰুগড় আৰু ব্ৰহ্মী জগতৰে পথ সংযোগ কৰাৰ এক দীৰ্ঘদিনীয়া সপোন অৱশেষত বাস্তৱায়িত হ'ল। ধেমাজি জিলাৰ বগীবিল দলঙৰ সমীপৰে পৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিক পকী পথলৈ উন্নীত কৰি নিৰ্মাণ কৰা কম দূৰত্ব সম্পন্ন এই পথেৰে মঙলবাৰে নিজে কিছু দূৰ বাইক চলাই পৰৱৰ্তী সময়ত গাড়ীত উঠি সমগ্ৰ পথৰ মাদকতা উপভোগ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধেমাজিৰ কাৰেং চাপৰিৰ পৰা মঙলবাৰে পুৱা কেইবা সহস্ৰাধিক বাইক চালকৰ সহযোগিতাৰে প্ৰায় ৬২ কিলোমিটাৰ দূৰত্বৰ মাজুলীলৈ অগ্ৰসৰ হয় মুখ্যমন্ত্ৰীগৰাকী। মন্ত্ৰী বিমল বৰা, বিধায়ক নৱ দলে, সাংসদ প্ৰদান বৰুৱা, দলীয় গৰিষ্ঠ সংখ্যক নেতা কৰ্মকৰ্তা, মিত্ৰশক্তি গণশক্তি অসমৰ সহস্ৰাধিক কৰ্মকৰ্তাৰ সহযোগিতাৰে কিছু দূৰ বাইক চলাই অহা মুখ্যমন্ত্ৰীগৰাকীৰ যাত্ৰাপথত অগণন ৰাইজে উষ্ম আদৰণি জনায়। বিজেপি জিন্দাবাদ, গণশক্তি জিন্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰত মাতা কী জয় আদি শ্লোগানেৰে সমগ্ৰ যাত্ৰাপথ মুখৰিত কৰি অহা বিশাল বাইক ৰেলী আহি ঢকুৱাখানা মহকুমাৰ লোটাচুৰ অঞ্চলত উপস্থিত হয়। লখিমপুৰ জলসম্পদৰ অধীক্ষক অভিযন্তা ৰাধেশ্বৰ লাংথাছা, ঢকুৱাখানা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো আৰু অন্যান্য বিভাগীয় বিষয়াসকলৰ উপস্থিতিত ঢকুৱাখানা জলসম্পদ সংমণ্ডলৰ অন্তৰ্গত লোটাচুৰ অংশত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে নাবাৰ্ডৰ RIDF আঁচনিৰ প্ৰায় ১৭ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে আধাৰশিলা স্থাপন কৰে বিধায়ক নৱ দলেৰ সহযোগত। ব্ৰহ্মপুত্ৰ নদীৰ মাতমৰা মথাউৰিৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ আধাৰশিলা স্থাপন কৰি পুনৰ বাইক ৰেলীৰ নেতৃত্ব দি নৱনিৰ্মিত পকী পথৰে গাড়ীৰে মাজুলীলৈ ৰাওনা হয়। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। শিৱসাগৰৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ। শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। একত্ৰীকৰণৰ নামত পুনৰ উচ্চ শিক্ষা বিভাগে একাংশ প্ৰাদেশিকৃত মহাবিদ্যালয় বন্ধ কৰাৰ কৌশল ৰচনা কৰাৰ অভিযোগ। সংলগ্নকৰণৰ নামত চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ বিষয়টো প্ৰত্যাহাৰ কৰা আৰু একত্ৰীকৰণৰ নামত উচ্চ শিক্ষা বিভাগে ৫০০তকৈ কম থকা বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চৰকাৰক দাবী। একত্ৰীকৰণৰ নামত পুনৰ উচ্চ শিক্ষা বিভাগে একাংশ প্ৰাদেশিকৃত মহাবিদ্যালয় বন্ধ কৰাৰ কৌশল ৰচনা কৰাৰ অভিযোগ। ৫০০তকৈ কম ছাত্ৰ ছাত্ৰী থকা মহাবিদ্যালয়সমূহ প্ৰথম পৰ্যায়ত ৮০খন মহাবিদ্যালয় বন্ধ কৰাৰ যুঁজা চৰকাৰৰ। ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ দিনতে অসমৰ গোটেই শিক্ষাখণ্ডটো তেওঁলোকে ধ্বংস কৰি পেলাব বিচাৰিছে। আপোনালোকে দেখিছে যে সংলগ্নকৰণৰ নামত আমাৰ চৰকাৰী যিবিলাক বিদ্যালয় আছিলে ইতিমধ্যে ৮,০৬৬খন বিদ্যালয় তেওঁলোকে চিৰদিনৰ কাৰণে বন্ধ কৰি পেলালে। গ্ৰাম্য অঞ্চলৰ যি শিক্ষা গোটেই শিক্ষা ব্যৱস্থাটোক তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে আৰু ইতিমধ্যে শেহতীয়াকৈ তেওঁলোকে আমাৰ যিবিলাক প্ৰাদেশিকৃত মহাবিদ্যালয় আছে এই মহাবিদ্যালয়সমূহ তেওঁলোকে একত্ৰীকৰণৰ নামত বন্ধ কৰাৰ চেষ্টা কৰিছে। আচলতে ৫০০তকৈ যদি তলৰ ল'ৰা ছোৱালী থাকে নহয় সেইবিলাক মহাবিদ্যালয় তেওঁলোকে বন্ধ কৰাৰ এটা কৌশল ৰচনা কৰিছে। আচলতে যিহেতু প্ৰথম পৰ্যায়ত এই বিজেপি চৰকাৰখনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তেওঁলোকে প্ৰথম পৰ্যায়ত ৮০খন মহাবিদ্যালয় তেওঁলোকে বন্ধ কৰাৰ যোজা চলাইছে। আমি এটা কথা স্পষ্ট ভাষাৰে কৈছো যে অসমৰ শিক্ষা খণ্ডটোক এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুক কেতিয়াও বেপাৰী হাতত তুলি দিবলৈ দিয়া নহ'ব। আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ প্ৰদান কৰিছো আৰু আমাৰ দাবীসমূহ হ'ল সংলগ্ন কৰা নামত চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ বিষয়টো প্ৰত্যাহাৰ কৰক।
আৰু একত্ৰীকৰণৰ নামত উচ্চ শিক্ষা বিভাগে 500তকৈ কম থকা বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰক। এই স্মাৰক পত্ৰৰ জৰিয়তে আজি আমি প্ৰথম পৰ্যায়ত মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ। ইয়াৰ পাছতো যদি এই সিদ্ধান্ত চৰকাৰে কোনো কাৰণতে মানি নলয় তেতিয়াহ'লে কিন্তু আমি ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই বিষয়টো কোনো কাৰণতে মানি নলয়। চৰকাৰী বিদ্যালয়সমূহ তেওঁলোকে বন্ধ কৰাৰ যি তেওঁলোকে কূট কৌশল কৰিছে এইটো কেতিয়াও আমি গ্ৰহণ কৰিবলৈ দিয়া নহ'ব। নিউজ ডেস্ক AN টেলিভিজন। পেঞ্চন নীতি সন্দৰ্ভত অসম চৰকাৰে ভাৰত চৰকাৰৰ নীতিকে অৱলম্বন কৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সম্পত্তি OPS প্ৰৱৰ্তন সম্ভৱপৰ নহয় বুলি মন্তব্য কৰিবলৈ গৈ সোমবাৰে বিধানসভাত এই স্বীকাৰোক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিলে 5 বছৰৰ ভিতৰত ভাঙি যাব চৰকাৰ। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সম্পত্তি OPS প্ৰৱৰ্তন সম্ভৱপৰ নহয় বুলি মন্তব্য কৰিবলৈ গৈ সোমবাৰে বিধানসভাত এই স্বীকাৰোক্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। OPS প্ৰৱৰ্তন আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি সম্পৰ্কে বিধায়ক অখিল গগৈৰ এটা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ঘোষণা কৰে যে পুৰণি পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিলে বেয়া হৈ যাব ৰাজ্যৰ অৰ্থনীতি। মুখ্যমন্ত্ৰীয়ে বিধানসভাত তথ্য দাঙি ধৰি কয় যে অসমত মুঠ 4,34,454 জন কৰ্মচাৰীৰ 2,58,456 জন কৰ্মচাৰী NPSৰ অধীনস্থ। পুৰণি পেঞ্চন আঁচনিৰ নামত সম্পত্তি মাহে ৰাজ্য চৰকাৰৰ খৰচ হয় 1,700 কোটি টকা। মুখ্যমন্ত্ৰীৰ মতে যদি 4,34,454 জন কৰ্মচাৰীক OPSৰ আওতালৈ আনিবলগীয়া হয় তেন্তে অহা 5 বছৰত দৰমহাতকৈ বাঢ়ি যাব পেঞ্চনৰ বিল। সেয়েহে পেঞ্চন নীতি সন্দৰ্ভত অসম চৰকাৰে ভাৰত চৰকাৰৰ নীতিকে অৱলম্বন কৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিভিন্ন জায়গাত বিভিন্ন অপজিশনত থকা চৰকাৰে কি কৰিছে, খালি NPSৰ কন্ট্ৰিবিউশন কাটাটো বন্ধ কৰি দিছে আৰু মানুহখিনি কৈছে যে আপোনালোক OPS হৈ গ'ল। এটা তেওঁলোক OPS হ'ল নে নাই 2035তে গম পাব। মানুহ ৰিটায়াৰ হ'ব 2035তে। অসমতহে আগত ৰিটায়াৰ হৈ আছে ভেঞ্চাৰ স্কুলৰ ঘটনাৰ কাৰণে। এটা তেওঁলোকেতো আৰ্থিক অৱস্থা ভাল কৰি লৈছে, NPSৰ টকা কটা বন্ধ কৰি দিছে। মানুহখিনিয়ে OPS সেই সময়ত পাব নাপাব তাৰ কোনো গেৰেণ্টি নাই। মানুহখিনিতো কি হ'ব সেইটো লৈ দিল্লীতো আলোচনা চলি আছে। কাৰণ এইবিলাক নেশ্যনেল পলিচি হ'ব লাগিব। ৰাজ্য চৰকাৰে ইয়াত পলিচি লৈ কোনো লাভ নাই। কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি কৰি দিছে আৰু সেই কমিটিখনৰ প্ৰতিবেদন আহিলে আমি প্ৰতিবেদন অনুসৰি কাম কৰিম। আমাৰ ৰাজ্য চৰকাৰে স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক জনাই দিছে যে আমি এচিউৰ্ড পেঞ্চন এটাক পোষকতা কৰোঁ, যে এটা মিনিমাম পেঞ্চন এটা মানুহে পাবই লাগিব। সেই কথাটো আমি কেন্দ্ৰীয় চৰকাৰক আমাৰ মেমৰেণ্ডামত আমি জনাই দিছোঁ। কিন্তু যোৱা কেইদিনমান আগতে সদনত পীযুষ হাজৰিকা ডাঙৰীয়া এটা উত্তৰ দিছিলে, নতুন কৰ্মচাৰীখিনি OPSত যাব নোখোজে, যি আজিকালি এপইণ্টমেণ্ট পাইছে, পৰহি এপইণ্টমেণ্ট পাইছে। কাৰণ দে হেভ এ লং ছাৰ্ভিচ কেৰিয়াৰ অফ 35 years। যি ল'ৰাই 20-21 বছৰত চাকৰি কৰিছে তেওঁলোকে 40 বছৰ চাকৰি কৰিব। গতিকে 40 বছৰত NPSত তেওঁলোকে চাকৰি কৰাৰ পিছত যিমান পেঞ্চন পাব it will be almost equivalent to the salary। সেইকাৰণে ই এটা নিয়ম হ'ব নোৱাৰে। আজি যদি আপোনালোকে কয় যে মই OPS কৰি দিম, আজি চাকৰি পোৱা ল'ৰাখিনিয়ে প্ৰতিবাদ কৰিব যে আমাকতো নালাগে OPS। কাৰণ পৰিৱেশ সময়ৰ লগে লগে পৰিৱৰ্তন হৈ যায়। সেইকাৰণে ভাৰত চৰকাৰক মই যোৱাবাৰো সদনত উত্তৰ দিছোঁ যে আমি যিহেতু চেণ্ট্ৰেল পে স্কেল ইমপ্লিমেণ্ট কৰিছোঁ, আমি ভাৰত চৰকাৰৰ লগত যাম। নিউজ ডেস্ক AN টেলিভিজন। মঙলবাৰে গ্ৰেহেম বজাৰ ৰেড ক্ৰছস্থিত আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয় জিলা মহকুমা অনুসূচিত উন্নয়ন বৰ্ডৰ এক চিনাকি পৰ্ব অনুষ্ঠান। উক্ত সভাখনত বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতিৰ লগতে ভালেসংখ্যক কাৰ্যকৰ্তা, আমন্ত্ৰিত সদস্য, জিলা বিষয়ববীয়াৰ লগতে কাৰ্যকৰ্তা উপস্থিত থাকে। ডিব্ৰুগড় জিলা মহকুমাৰ অনুসূচিত উন্নয়ন বৰ্ডৰ এক চিনাকি পৰ্ব অনুষ্ঠান আজি গ্ৰেহেম বজাৰৰ ৰেড ক্ৰছ ৰোডত স্থিত আম্বেদকাৰ ভৱনত অনুষ্ঠিত হয়। অনুষ্ঠানৰ প্ৰাৰম্ভণিতে বন্তি প্ৰজ্বলন, মাতৃ বন্দনা আদি কাৰ্যসূচীও সম্পাদন কৰা হয়। সভাখনত অনুসূচিত উন্নয়নৰ বৰ্ডৰ সাংগঠনিক দিশ অধিক শক্তিশালী কৰা, দলীয় ঐক্য, ভৱিষ্যত পৰিকল্পনা আদিৰ বিষয়ে আলোচনা কৰা হয়। সভাত আম্বেদকাৰ ভৱনটিত এটি সভাগৃহৰ লগতে অধ্যক্ষ কোঠা নিৰ্মাণৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
ডিব্ৰুগড় মহকুমাৰ অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি দৰ্পণ দাসৰ লগতে সভাপতিত্বত অনুষ্ঠিত সভাখনত বিজেপিৰ ডিব্ৰুগড় জিলাৰ সভাপতি উজ্জ্বল কাশ্যপ, মহকুমাৰ বিষয়া সুপ্ৰিয়া বাউলাৰী, বোৰ্ডৰ উপসভাপতি হৰেণ দাস, আভিক চক্ৰৱৰ্তী, সুনু ৰয় সহ ভালেসংখ্যক কাৰ্যকৰ্তা, আমন্ত্ৰিত সদস্য, জিলা বিষয়াববীয়াৰ লগতে কাৰ্যকৰ্তা উপস্থিত থাকে। আজি ডিব্ৰুগড় জিলা মহকুমা অনুসূচিত উন্নয়ন বোৰ্ডৰ মুখ্য কাৰ্যালয় আম্বেদকাৰ ভৱনত ডিব্ৰুগড় জিলা অনুসূচিত উন্নয়ন বোৰ্ডৰ আজি প্ৰথমখন চিনাকি পৰ্ব কাৰ্যসূচী লৈ পিনে আজি এখন সভা অনুষ্ঠিত কৰা হয়। আজি সভাত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অনুসূচিত জাতিৰ এই কাৰ্যালয়টোত এটা সভাগৃহ অভাৱ হৈ আছে। সভাগৃহটো আজি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে, সভাগৃহটো যাতে খুব সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে, আৰু লগতে আমাৰ অধ্যক্ষ ৰুম যিটো কাৰ্যালয় ৰুম অকণমান মেৰামতিৰ কাৰণে আজি সভাই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে অনাগত দিনত অনুসূচিত জাতিৰ আমাৰ বহুত আঁচনি বৰ্তমান স্কিম বস্তু ইয়াত মজুত আছে। সেই বস্তুখিনি হিতাধিকাৰী নিৰ্বাচন কৰি আমি খুব সোনকালে নিৰ্বাচনৰ আগে ছাত্ৰ ছাত্ৰীসকলৰ কিছুমান ইউনিফৰ্ম, স্কুল কিট, তাৰ পৰা হাউচ হোল্ড কিট আৰু আপোনাৰ মেচিন, স্মাৰ্ট টিভি এনেকুৱা ধৰণৰ যথেষ্ট সামগ্ৰী আমাৰ হাতত মজুত আছে। এইখিনি প্ৰকৃত হিতাধিকাৰী নিৰ্বাচন কৰি এইখিনি আমি নিৰ্বাচনৰ আগে খুব সোনকালে আমি এইখিনি বিতৰণৰ ব্যৱস্থাৰ কাৰণে আজি আলোচনা কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। পুনৰ আহিছো বাতৰিৰ মাজলৈ। স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ আজি মৃত্যুবাৰ্ষিকী। চন্দ্ৰশেখৰ আজাদৰ আজি 90 সংখ্যক মৃত্যুবাৰ্ষিকীত AN টেলিভিছনৰ পৰিয়ালৰ তৰফৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত, তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাৰে সোঁৱৰিছো। নিৰ্ভীক স্বাধীনতা সংগ্ৰামী চন্দ্ৰশেখৰ আজাদৰ আজি মৃত্যুবাৰ্ষিকী। দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বিপ্লৱী বীৰ, ইংৰাজক দেৱাললৈ ঠেলি দিয়া সাহসী ব্যক্তিগৰাকীৰ অদম্য মনোভাৱ আৰু ত্যাগে প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা চন্দ্ৰশেখৰ আজাদ সংগ্ৰামৰ এজন অধ্যৱসায়ী। তেওঁৰ অটল দায়বদ্ধতা আৰু ত্যাগে স্বাধীনতাৰ সন্ধানৰ বাবে এক কালজয়ী প্ৰেৰণা হিচাপে কাম কৰে। বলিষ্ঠ কণ্ঠৰে ইংৰাজৰ বিৰুদ্ধে যুঁজ দি স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহান বিপ্লৱীজনৰ বলিদান আমাৰ মনত সদায় খোদিত হৈ থাকিব। চন্দ্ৰশেখৰ আজাদৰ আজি 90 সংখ্যক মৃত্যুবাৰ্ষিকীত AN টেলিভিছনৰ পৰিয়ালবৰ্গই শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। নিউজ ডেস্ক AN টেলিভিছন। ডিব্ৰুগড়ত সমষ্টি উন্নয়নত ব্যৰ্থতাৰ অভিযোগ তুলি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ জগাই মহাবীৰ চাহ বাগিচাৰ স্থানীয় ৰাইজৰ। এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক বাগিচাত প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে। সমষ্টি উন্নয়নত ব্যৰ্থতাৰ অভিযোগ তুলি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। ডিব্ৰুগড়ৰ জকাই মহাবীৰ চাহ বাগিচাত উত্তাল প্ৰতিবাদ। বিগত 10 বছৰে চাহ বাগিচা অঞ্চলটোৰ জ্বলন্ত সমস্যাসমূহ সমাধানত গুৰুত্ব নিদিয়াৰ অভিযোগ। তদুপৰি নিৰ্বাচনত বিজয়ী হোৱাৰ পিছতো কেন্দ্ৰীয় মন্ত্ৰী তেলীৰ মুখেই দেখা নাই অঞ্চলটোৰ ৰাইজে। জৰাজীৰ্ণ বাটপথত বছৰ বছৰ ধৰি যাতায়াত কৰিবলগীয়া হৈছে গয়াই। এইবাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক বাগিচাত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে। আমি আলিটোৰ কাৰণে কৰিছোঁ। আমি আজি 10 বছৰে আমাৰ ৰামেশ্বৰ তেলী আমাৰ ইয়াত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সাংসদ হ'ল। তেওঁ আমাৰ ইয়াতে কেনেকৈ আছোঁ কেনেকৈ নাই, কি কথা কি বতৰা এদিনো অহা নাই, তেওঁক আমি দেখাই নাই। আমাৰ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ, আমাৰ মহাবীৰ টি ষ্টেট বলাইবাৰী গাঁও কুটুহা পঞ্চায়ত মৰাণ সমষ্টি আছিলে,
আৰু বৰবৰুৱা ব্লক উন্নয়ন খণ্ড তেওঁ চক্ৰ গগৈ আমাৰ আছে তেওঁক আমি এদিন ক'বলৈ গৈছিলোঁ তেওঁ ক'লে কি বোলে আপোনালোকৰ ইয়াত বোলে ভোটেই নাপাওঁ আমি কি আলি দিম বিজেপি চৰকাৰখন আজিৰ পৰা 10 বছৰ আগত যেতিয়া আমাৰ ৰাজ্যৰ আগত আহি আমাক যেনেকৈ শ্লোগানেৰে কৈছিল যে আমি পৰিৱৰ্তন আনিম কিন্তু সেই পৰিৱৰ্তন কিন্তু আমি পৰিৱৰ্তনৰ পথটোও কিন্তু আমাৰ এইখন গাঁৱে আজিলৈকে ঢুকি নাপালে ৰাইজে যেতিয়া বোলে ভোকত থাকে তেতিয়াহে বোলে কান্দে নহয় নাই তেনে কথা আছে কথা হ'ল কি আমাৰ এইটো মাৰাত্মক মানে মানুহৰ এক নম্বৰ মানে ক'বলৈ গ'লে যাতায়াতটোহে লাগে মানুহক আপুনি ঘৰখনত যদি বোলে মানে ওলাই যাবলৈ হ'লে যদি বাট পথখন যদি ভাল নাথাকে ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দীক্ষা দিব আপুনি কেনেকৈ আপুনি ব্যৱসায় কৰিব কেনেকৈ আপুনি কাম কাজলৈ যাব সেইটোলৈ মানুহ অসুবিধা পায় মানে পূৰা একদম মানে প্ৰতিবাদলৈ আহিছেগৈ আৰু কথা হ'ল কি আমাৰ যিখন ৰাস্তা বৰবৰাৰ পৰা আমাৰ মহাবীৰ বাগানলৈ 5 কিলোমিটাৰ ৰাস্তা আজি চৰকাৰখনে যিমান দিন কাৰ্যকাল কৰি আছে 10 বছৰ 15 বছৰলৈ কিন্তু আজিলৈকে কোনো দিনে একো মানে ৰাস্তাটোৰ প্ৰতি একো মানে গুৰুত্ব দিয়া নাই সেয়েহে ৰাইজে মানে প্ৰতিবাদ সাব্যস্ত কৰিছে নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি ডিব্ৰুগড়ৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত সহস্ৰাধিক আম আদমি পাৰ্টিৰ কাৰ্যকৰ্তা সদস্যৰ উপস্থিতিত অনুষ্ঠিত কাৰ্যকৰ্তা সন্মিলন দলৰ কৰ্মকৰ্তাসকলক সজাগ আৰু সাংগঠনিক দিশ টনকিয়াল কৰাৰ লক্ষ্যৰে আপে এই কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰে সভাখনিত দলৰ মুখপাত্ৰ জিলাৰ সভাপতিৰ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে দলীয় ভেদে সুদৃঢ় কৰিবলৈ আম আদমি পাৰ্টিৰ কাৰ্যকৰ্তা সন্মিলন আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ কৰ্মকৰ্তাসকলক সজাগ আৰু সাংগঠনিক দিশ টনকিয়াল কৰাৰ লক্ষ্যৰে আপে এই কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত কৰে বিগত আৰু চলিত শাসনাধীষ্ঠ চৰকাৰখনে ভোটাৰ ৰাইজক কেৱল চূড়ান্ত প্ৰতাৰণা প্ৰবঞ্চনাহে কৰিলে কেৱল গাদী দখলৰ স্বাৰ্থত সহজ সৰল লোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি নিজৰ অভিষ্ট সিদ্ধিহে কৰিলে বুলি মন্তব্য আগবঢ়াই ডিব্ৰুগড় লোকসভা সমষ্টিৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰা মনোজ ধনোৱাৰে উক্ত কাৰ্যকৰ্তা সন্মিলনখনত দলীয় বিভিন্ন আঁচনি তথা আগন্তুক লোকসভা নিৰ্বাচনৰ সন্দৰ্ভত কৰিবলগীয়া বা ল'বলগীয়া এক ৰণনীতি প্ৰস্তুত কৰা সন্দৰ্ভত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে আলোচনা কৰা হয় ইফালে 1 মাৰ্চৰ পৰা অসমত আৰম্ভ হ'ব অসমতো কেজৰিৱাল অভিযান এই অভিযান যোগে আপে অৰবিন্দ কেজৰিৱালৰ বাৰ্তা লৈ অসমৰ মানুহৰ ঘৰে ঘৰে যাব য'ত বাদ নপৰিব এঘৰো মানুহ ডিব্ৰুগড় নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহত সহস্ৰাধিক আম আদমি পাৰ্টিৰ কাৰ্যকৰ্তা সদস্যৰ উপস্থিতিত অনুষ্ঠিত দলীয় সাংগঠনিক সভাখনত দলটিৰ মুখ্যপাত্ৰ পুনম গগৈ ডিব্ৰুগড় জিলাৰ সভাপতি ডিজেন গগৈ উপৰিও বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে অসমতো কেজৰিৱাল বুলি আমি এইটো নামাকৰণেৰে আমি প্ৰত্যেকটা বুথে বুথে প্ৰত্যেকটা ঘৰে ঘৰে ৰাইজৰ মাজত যাম আৰু আম আদমি পাৰ্টিলৈ তেওঁলোকক অৱগত কৰিম অভিযোগটো কিহৰ ওপৰত হৈছে আৰু বাহিৰতো আপোনালোকে দেখিছে সমানে কাৰ্যকৰ্তা বাহিৰত উপস্থিত আছে আমি দেখিত যে তেওঁলোকক চকী এখন ভালকে দিব পৰা নাই কিন্তু এয়া এটা ইংগিত হয় ৰাইজে যি ধৰণে পৰিৱৰ্তন বিচাৰিছে সেই পৰিৱৰ্তনটো আম আদমি পাৰ্টিৰ ভিতৰত দেখি পাইছে আৰু সেইকাৰণে তেওঁলোকে আজি আমাৰ বুথ কমিটি পঞ্চায়ত কমিটি আমাৰ সমষ্টি কমিটি তেওঁলোকে অংশগ্ৰহণ কৰি আছে আৰু সদল বলে আজি ওলাই আহিছে তেওঁলোকে এই কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰিবৰ কাৰণে হয় আমি এইটো আজি 2 বছৰৰ পৰাই তৎপৰ হৈ আমি কাম কৰি আছো হয় বহুত কাম কেমেৰাৰ আগত নকৰোঁ নকৰাৰ কাৰণো আছে কাৰণ আজি যে ইমান আমাৰ কাৰ্যকৰ্তা আমাৰ সৃষ্টি হৈছে এই কথাটো আজি সভাখনৰ পৰা আপোনালোকে গম পাইছে তাৰ আগলৈকে হয়তো বহুতে অনুমানো কৰা নাছিলে কিন্তু এতিয়াও বিজেপিৰ তুলনাত আমি বহুত নগণ্য কৰিব লগা আমাৰ কাম বহুত আছে আৰু তথাপিও আমি আশাবাদী যিটো উৎসাহেৰে ৰাইজ ওলাই আহিছে আমি নিশ্চিতভাৱে ইয়াতকৈ সবল কমিটি বনাই আগবঢ়াইছো মই সাংসদ গৰাকীৰ ওপৰত মই এতিয়া মন্তব্য কৰিব খোজা নাই তেওঁৰ কাৰ্যকাল শেষ হ'ব হৈছে এইটো বিশ্লেষণৰ নিশ্চিতভাৱে সময় হৈছে কিন্তু বিজেপিৰ প্ৰাৰ্থী কোন হয় প্ৰথমতে আমি এটা ৰণকৌশল হিচাপে আমি এতিয়া ঘোষণা নকৰোঁ প্ৰাৰ্থী কোন হয় আমি চাই ল'ম আগৰ 10 বছৰ কাৰ্যকালত সাংসদজনে কিমান কাম কৰিলে নতুন প্ৰাৰ্থী যদি কোনোবা বেলেগ এজনে হয় তেওঁ আগন্তুক দিনত কিমান কাম কৰিব বা নকৰিব সেই সময়ত বিশ্লেষণ কৰি এই তথ্যখিনি আপোনালোকৰ ওচৰত তেতিয়া হয় চাওক কিমান কৰিছে মই কোৱাতকৈ মইতো কমেই কৰা নাই বুলি কিন্তু আপোনালোকে ৰাইজৰ মতামত লোৱাটো বেছি দৰকাৰ হ'ব
যে সঁচাকৈ তেওঁ কৰিছে নাই কৰা ৰাইজে ক'ব কিন্তু আমি আমাৰ আমি যথেষ্ট ভাল সঁহাৰি পাইছোঁ গাঁৱত বাগানত চহৰত আম আদমি পাৰ্টি ৰাইজৰ মনে মনে সোমাই গৈছে বহুতে হয়তো আঁচনিটোৰ কাৰণে ওলাই নাহে কিন্তু আমাক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন কৰি আছে সংগঠন যিটো আপোনালোকে আজি হঠাতে দেখিছে কেনেকৈ বনিলে বুলি এই সংগঠনটো তেওঁলোকেও আমাক ক'ৰবাত সহায় কৰি আছে আৰু বিজেপি আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বিজেপিৰ সক্ৰিয় কৰ্মীয়ে আমাক সহায় কৰি আছে সংগঠন বনাবৰ কাৰণে গতিকে বিজেপিৰ কৰ্মকৰ্তাসকলে আগন্তুক দিনত বিজেপি দলটোক সহায় নকৰে আগবঢ়াই লৈ যাব নাই ভয় খুৱাই আছে আমাৰ কৰ্মকৰ্তাসকলকো ভয় খুৱাইছে কিন্তু ৰখাব পাৰিছে জানো আমি এতিয়ালৈকে আমাৰ এইটো 4 নম্বৰখন কাৰ্যকৰ্তা সন্মিলন 4টা সন্মিলনতে ক'তো আপুনি মানুহ কম দেখা নাই এখেতলোক কেৱল সাধাৰণ এজন মেম্বাৰ নহয় তেওঁলোকে কাৰ্যকৰ্তা হয় ভলেণ্টিয়াৰ হয় এটা বিষয় বাবদ আছে তেওঁলোকে কেনেকৈ ওলাই আহিছে সাহসেৰে নিজৰ বুথত তেওঁলোকে নেতৃত্ব দি আছে গতিকে এই ভয় খুৱাই মেলি বেছি দিন কোনোবাই শাসন কৰিব নোৱাৰে এই ভয়টোৰ দিন গ'ল ৰাইজ ওলাই আহিছে ৰাইজক পৰিৱৰ্তন লাগে ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন আজিৰ বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ নমস্কাৰ